হয়, এটা ইতিবাচক খবৰৰ সন্ধানত মই আজি উপস্থিত আছোঁ দেৰগাঁৱৰ ভিতৰুৱা বগৰীনি অঞ্চলত। প্ৰথমে মই মোৰ সহযোগীক কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। মই বৰ্তমান উপস্থিত আছোঁ এখন বৃহৎ বেঙেনাৰ বাৰীত, আৰু এই বেঙেনা বাৰীখন আছে বগৰীনি অঞ্চলৰ যি প্ৰশান্ত হাজৰিকা নামৰ যুৱকজন আছে, সেই যুৱকজনৰ এখন মিশ্ৰিত কৃষি পাম আছে, আৰু সেই কৃষি পামৰ এটা অংশ এই বৃহৎ বেঙেনাৰ বাৰীখনত। বিগত প্ৰায় 7-8 বছৰ ধৰি এইগৰাকী যুৱকে নিজকে স্বাৱলম্বী কৰাৰ লগতে কেইবাগৰাকীও লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে এই কৃষি পামৰ জৰিয়তে। তেওঁৰ এই মিশ্ৰিত কৃষি পামৰ সমান্তৰালভাৱে এই কৃষি পামখনৰ চৰাৰ ভিতৰতে আছে এটা ফিচাৰী, বৃহৎ ফিচাৰী। মই সহযোগে সেই ফিচাৰীটো কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। এই যি ফিচাৰী, এই ফিচাৰীত তেওঁ মাছৰ খেতি কৰে, আৰু মাছৰ খেতি কৰাৰ পাছত সেই মাছৰ পৰাও তেওঁ বিভিন্ন ধৰণে বিভিন্ন সময়ত তেওঁ লাভৱান হৈ আহিছে। আমাৰ লগত এই যুৱকজন আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁ আজি বিগত 8-10 বছৰ ধৰি এই কৃষি পামখন তেওঁ চলাই আছে। কি ক'ব? হয়, নমস্কাৰ। মোৰ নাম প্ৰশান্ত হাজৰিকা। মোৰ ঘৰ বগৈনী গাঁৱত। মই মানে আজি 4-5 বছৰ হ'ল আৰু খেতিটো আৰম্ভ কৰা। তাকে কৰি আছোঁ আৰু মানে কিমান বিঘা মাটি ইয়াত খেতি কৰে? ইয়াত মই এতিয়া ধৰক আপোনাৰ 32 বিঘামান মাটি মোৰ খেতি হয়। কি কি খেতি হয় আপোনাৰ? মোৰ বেঙেনা আছে, বিলাহী আছে, ফুলকবি আছে, আৰু আপোনাৰ জাতিলাও, এনেকৈ বন্ধাকবি এনেকৈ আছে, আৰু লগতে ফিচাৰীও আছে, সেয়াও দেখিছেই। ফিচাৰীৰ পৰা আপোনাৰ আয় কেনেকুৱা ধৰণে হয়? ফিচাৰীৰ পৰাও হয় মোৰ, মানে ধৰক আপোনাৰ 2-3 লাখ টকা ফিচাৰীৰ পৰা আহে প্ৰতি বছৰে। মাঘৰ বিহুৰ সময় যিটো আহি আছে, সেই তেতিয়াই মাৰোঁ মই, মাঘৰ বিহুৰ সময়ত মাৰোঁ। ৰাইজেও মানে ওচৰ চুবুৰীয়া চবেই মানে খাবলৈও পায়, সেই তেনেকৈ আৰু। এটা জানিব পাৰিছোঁ যে আপোনালোকৰ ইয়াত নিজে আপুনি স্বাৱলম্বী হোৱাৰ সমান্তৰালভাৱে আন হয় বহুজনকে স্বাৱলম্বিতা পথ দেখুৱাইছে। হয় বহুকেইজন ইয়াত নিবনুৱা সংস্থাপন পাইছে, কি ক'ব? হয়, নহয় মই মানে ধৰক এতিয়া মই খেতিটো কৰিছোঁ অকল মোৰে বুলি নহয়, ধৰক ওচৰৰ এতিয়া মোৰ গাঁওখনৰ এতিয়া এয়া দেখিছে এওঁলোকক লাগি আছে, তেনেকৈ ধৰক 15-20টা পৰিয়াল মোৰ সৈতে সংযোগ হৈ আছে। তেখেতসকলো মোৰ পৰাই স্বাৱলম্বী হৈ আছে, আৰু ধৰক ময়ো হৈছোঁ লগতে তেখেতসকলকো কৰিছোঁ, তেনেকৈ আৰু। কৃষি কাৰ্যত স্বাৱলম্বী হ'ব পাৰি, এই ভাৱটো মনলৈ কেনেকৈ আহিলে আপোনাৰ? নহয়, মই মানে ভাবিলোঁ যে চাকৰি বাকৰি পোকৰত ঘূৰি ফুৰাতকৈ বোলো মাটি চাটি অলপ আছে, সেইখিনিও কৰোঁ নিজেও, আৰু লগতে ওচৰৰ ল'ৰাবিলাকো মানে মোৰ লগতে অলপ লাগি বাগি থাকিব, তেওঁলোকো উপকৃত হ'ব, লগতে ময়ো হ'ম, সেইবুলি ভাবিলোঁ আৰু। দেখা গৈছে যে বৰ্তমান সময়ত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, আৰু হয় তেওঁলোকে নিজৰ চাকৰি সন্ধানত অসমৰ পৰা বহিৰাজ্যলৈ গমন কৰিছে। এই ক্ষেত্ৰত কি ক'ব? আমাৰ হয় স্থানীয় যিখিনি ল'ৰা আছে তেওঁলোকক কি ক'ব? হয় হয় নহয়, তেখেতসকলক মই এটাই কথা কওঁ, মানে ইমান দূৰলৈ যোৱাতকৈ ঘৰখনৰ ধৰক এতিয়া কিছুমানৰ প্ৰতি ঘৰত ধৰক এটা ল'ৰা থাকে, সেই ল'ৰাটো বাহিৰলৈ গুচি যায়, মাক বাপেকৰো বহুত মানে কষ্ট চিন্তা এইবিলাক থাকে, সেইবোৰ নকৰি পেলাই ধৰক আমাৰ ইয়াতে যদি এনেকৈ মোৰ নিচিনাকৈ ধৰক খেতি বাতি কৰে বা কিবা এটা কৰে, তেনেকৈ হ'লে বহুত স্বাৱলম্বী হ'ব। ইয়াতেতো আমাৰ ঢেৰ পইচা থাকে, আৰু লগতে ওচৰৰ মানুহবিলাকোতো উপকৃত হ'ব, সেয়াই আৰু। আপুনি বছৰি এই যি আমাৰ কৃষি কাৰ্যৰ কিমান টকা আয় কৰিব পাৰে? বছৰি ধৰক আপোনাৰ অনুমানিক? মোৰ অনুমানিক মই ধৰক আপোনাৰ 4-5 লাখ টকাটো বাৰু হয়েই, সেয়াই আৰু। আমি বৰ্তমান আপোনাৰ এখন বৃহৎ বেঙেনা বাৰীত আমি উপস্থিত আছোঁ। হয় ইয়াত কিমান পৰিমাণে বেঙেনা উৎপন্ন হৈছে এতিয়ালৈকে? ইয়াত আপোনাৰ এতিয়া মোৰ ধৰক আপোনাৰ 40-50 কেজিটো ডেইলি যায়েই, তেনেকৈ চলিছে, মানে আৰম্ভণি হৈছেহে, আৰু হ'ব ধৰক আপোনাৰ সপ্তাহত 3-4 কুইণ্টেলটো কথাই নাই, ওলাব। 1.5 বিঘামান লয়, 5 কুইণ্টেল মানো ওলাব পাৰে। আপুনি তেনেকুৱা ক'লৈ দিয়ে এইখিনি? এইখিনি মোৰ এতিয়া ধৰক আপোনাৰ গোলাঘাট গৈছে, যোৰহাট গৈছে, আৰু NILও যায়, বোকাখাটৰ পৰা ধৰি এনেকৈ ওচৰৰ গোটেইখিনি চলি আছে, আৰু আমাৰ দেৰগাঁওখনৰ লগতে যায়। যিসকল খুচুৰা বেপাৰী তেওঁলোকে ইয়াৰ পৰা লৈ যায় নেকি? ইয়াৰ পৰা লৈ যায়হি, হ'লচেলাৰো আহে, খুচুৰা বেপাৰীখিনি আমাৰ স্থানীয় আহে, সেইখিনিও ধৰক আপোনাৰ দেৰগাঁও চেৰগাঁও এনেকৈ কোৱালগুৰিৰ পৰা ধৰি এইখিনি বিকেগৈ, আৰু সেই তেনেকৈ আৰু। বিশেষভাৱে এটা বিশেষ আপোনাৰ নাম আছে, আপোনাৰ যিখন এখন ফাৰ্ম আছে, কৃষি হয় পাম আছে, হয় ইয়াত আপুনি কোনো ধৰণৰ বেছি মানে স্বাস্থ্যৰ হানি কৰিব পৰা হয় আপুনি হয় নাই, সাৰ ব্যৱহাৰ নকৰে ইয়াত? তেনেকুৱা ব্যৱহাৰ নকৰোঁ আমি। তাৰমানে ধৰক এতিয়া মই ওচৰত গোবৰ চোবৰ এনেকৈ পায়, সেইখিনি মই ধৰক আপোনাৰ গোবৰখিনি আনি পেলাই গোবৰখিনি বেছি দিওঁ, আৰু ৰাসায়নিক সাৰটো খুব কম পৰিমাণে দিয়া হয়, মানে কাৰণ খাই পেলাই নিজৰ বেমাৰ হোৱাতকৈ আনৰ বেমাৰ হ'ব, সেইটো কাৰণে অলপ কম পৰিমাণে দিওঁ আৰু। হয়, নিশ্চয়কৈ দেখা গৈছে এইগৰাকী যুৱক প্ৰশান্ত হাজৰিকাই আমাক জানিবলৈ দিছে যে তেওঁৰ যিখন মিশ্ৰিত কৃষি পাম, এই কৃষি পামত তেওঁ যিখিনি কৃষি কাৰ্য কৰে, এই কৃষি কাৰ্যত তেওঁ যিখিনি সাৰ ব্যৱহাৰ কৰে, সেই সাৰখিনি তেওঁ ঘৰুৱাভাৱে উৎপাদন কৰিলে, যিহেতু ৰাসায়নিক যিখিনি সাৰ বজাৰত কিনিবলৈ পোৱা যায়, সেই সাৰখিনিয়ে স্বাস্থ্যৰ বাবে যথেষ্ট হানিকাৰক বুলি ইতিমধ্যে প্ৰতিপন্ন হৈছে, আৰু সেয়েহে তেওঁ স্বাস্থ্যৰ হানি নোহোৱাকৈ তেওঁ যিখিনি ঘৰুৱাভাৱে উৎপন্ন কৰিব পাৰে সাৰ, সেই সাৰখিনি তেওঁ ইয়াত প্ৰয়োগ কৰে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে প্ৰশান্ত হাজৰিকাৰ যি এই প্ৰচেষ্টা নৱপ্ৰজন্মৰ বাবে এক শলাগিবলগীয়া, এক প্ৰেৰণাদায়ক খবৰ হ'ব বুলি আমি আশা কৰিছোঁ।